নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। এতিয়া ৰাতিপুৱা 7:50 মই গৈ আছোঁ কামত আৰু লাগি গ'লোঁ কামত। মানে কি আজি হ'ব ঢালাই, গতিকে শিল নি আছোঁ, শিল বালি চালি এইবিলাক লৈ যাই আছোঁ। মই ভৰাই দি আছোঁ আৰু সিহঁত দুয়ে লৈ যাই আছে। ভৰাই দিলোঁ, সিহঁত দুইটা যাই আছে। এইটো চাঙিত কিবা হাঁহি উঠা কথা কৈ দিছোঁ আৰু গতিকে হাঁহি যাই আছে। আৰু এইটো হৈছে শিল আৰু এইফালে বালি আছে। আজি ঢালাই যিহেতু হ'ব, এই বালি এই শিল আৰু এইফালে এইটো হৈছে চইলিঙৰ কাৰণে শিল আৰু এইটো হৈছে ঘৰটো। আৰু ইয়াতে আমি আজি ঢালাই কৰি আছোঁ, কৰিম আৰু যোগাৰ কৰি আছোঁ ঢালাই কাৰণে। গতিকে দেখাই আছোঁ গোটেই ভিডিঅ'টো। আৰু সিহঁতো আহি গ'ল, আহি আৰু এনেকৈ কিবা কিবি অলপমান ভৰাই দিলোঁ। সিহঁতে নি আছে, মই এনেকৈ ভৰাই আছোঁ। আৰু এইবাৰ মই এতিয়া ভৰাই আছোঁ আৰু গতিকে যিহেতু ভিডিঅ' নিজে কৰিব নোৱাৰি, তাক কৰিব দিলোঁ বেলেগ এজনক। কৰি থকাখিনি ৰেকৰ্ডিং কৰি দিলোঁ, মই ৰেকৰ্ডিং কৰি দিছে। গতিকে ঢালাই হ'লে বহুত কষ্ট হয়। গতিকে চাওঁ আজি কিমান, মানে আমি 2টা ৰুম টাৰ্গেট কৰিছোঁ আৰু 2টা ৰুম ঢালাই কৰিম। এতিয়া আমি 4 বেগ চিমেণ্টৰ কাৰণে ঢালাই ৰেডি কৰি আছোঁ। আমি বালি দিম 15টা, 4 বেগ চিমেণ্ট মানে 1 বেগত 15টা বালি, অৰ্থাৎ আমি 4 বেগত 60টা বালি দিব লাগিব। আৰু আগতে আমি শিলটো দি লৈছোঁ, তাৰে পিছত আমি বালি দিম, তাৰে ওপৰত চিমেণ্ট ঢালি আমি মছলাটো মিক্সিং কৰিম। আৰু সেইফালে এনেকৈ ইহঁতো আনি আছে আৰু আমি বাকী বস্তুবিলাক মই ভৰাই দি আছোঁ। এইফালে ৰেডি কৰি দি আছে। এই ৰেডি কৰা হৈ গ'লে আমি চিমেণ্ট ঢালিম, তাৰপিছত মছলাটো কাটিম। আৰু আমি যিহেতু ইয়াতে ভাত বনাই খাব লাগিব, সেইখিনিও দেখাই আছোঁ আপোনালোকক। আৰু মোৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে, গতিকে যাতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু আমি এইটো কাৰণে যিটো মাটি উঠেতো, গতিকে তাৰ কাৰণে আমি টাৰ্মিনেটৰ এইটো দি থৈ দিছোঁ ফ্ল'ৰ বৰিং কৰাতে। আৰু চইলিং কৰাৰ পিছতো আমি দিছোঁ। আৰু এইফালে শিলটো সমান কৰি দি আছে। এতিয়া তাত চিমেণ্ট ঢালি দিম, ঢালি দি পেলাই দেখাই আছোঁ। আৰু এইবিলাক চইলিং কৰাই আছে, যোৱাকালি কৰিছোঁ। আৰু চিমেণ্ট ঢালা হৈ গ'ল। এতিয়া আমি মছলাটো এনেকৈ কাটি দিছোঁ। এইটো হৈছে ভূপেন আৰু ইয়াৰ নাম হৈছে ৰাহুল। ইহঁতো একবাৰ কাটলাক, ময়ো একবাৰ কাটলোঁ। গতিকে আমি 3বাৰ মছলাটো কাটি তাত পানী দিম। ইহঁতো এনেকৈ কাটি আছে আৰু এতিয়া আমাৰ কাটা হৈ গ'ল। সেইফালে এতিয়া মটৰ লগাই দিছোঁ, পানী আহিব। এতিয়া চাহ বনাই যাওঁ, এনেদৰে চাহ বনাব আহিছোঁ। বাহিৰতে চৌকা বনাই লৈছোঁ বঢ়িয়াকৈ, চাহ তাহ বনাই। এইফালে আমাৰ ঢালাই কৰা হৈ গ'ল আধা, আৰু আধা আছে। এইখিনি হ'লে আমি ভাত বনাব যাম। গতিকে যিহেতু আৰু এইফালে তাৰমানে কি আমি দৰ্জাকেইটাৰ সেই জেগাটোত আমি লোহা পাতি দিছোঁ, যাতে পিছত ফাটি নাযায়। নহ'লে এই লোহা পাতি নিদিলে পিছত সেই জেগাটোদি ফাট মেলে তাৰমানে। আৰু এইফালত 2টা ৰুম চইলিং কৰিব বাকী আছে। এইখিনিক লৈ হৈ গ'ল। আৰু এটা পাতা আছে, মানে 1 বেগমান চিমেণ্টৰ মছলাৰ কাম আছে আৰু ইয়াতে। এইখিনি কৰিলে এইটো ৰুম কমপ্লিট। আৰু এইফালে ইয়াক কিবা কিবি কৈ আছোঁ, সি হাঁহি আছে। আৰু মই বোলো তোক ইউটিউবত ভিডিঅ'ত উঠাই দিম, এনেকৈ কিবা কিবি কৈছোঁ। সি তাৰ হাঁহি চাওক, একদম বেলেগ হাঁহি আছে। বড়ো ল'ৰা হয়, আমাৰ কাষৰে। আৰু এইফালে আহি গ'লোঁ ভাতত। দালি উতলিব দিছোঁ, দালি বনাম। আৰু আলু, চয়াবিন আৰু কণী, এনেকৈ হৈ যাব। আৰু দুপৰীয়াৰ সাঁজ এনেকৈ খাই দিওঁ। যোৱাকালি মাংস খাইছিলোঁ, আজি গতিকে মাংস নাই। আজি কণী, দাল আৰু আলু আৰু চয়াবিন। গতিকে ৰান্ধনি মই, গতিকে বনাই আছোঁ। জুইৰ অভাৱ নাই, খৰিৰ অভাৱ নাই। এইফালে চয়াবিন ভিজাই থৈ দিছোঁ। এই হৈছে চয়াবিন, সেই পিঁয়াজ, জলকীয়া আৰু দালি মোৰ কমপ্লিট হৈ গ'ল। এইটো দালি চচ এটা দি 1 চচ হ'লে আমাৰ 4জনৰ বঢ়িয়াকৈ হৈ যায়। আৰু এইফালে আলু, আৰু এই পানী বঢ়িয়া ফিল্টাৰ পানী থৈ দিছোঁ তাত বাল্টিঙত। এইফালে ভাত বহাই দিছোঁ। আৰু এইখিনি হ'লে আমি এতিয়া ভাত তাত খাম। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কমেণ্ট কৰি সুধিব পাৰে আপোনালোকৰ, যদি আসাম টাইপ ঘৰৰ বিষয়ে কিবা জানিব লগা থাকে। আৰু এতিয়া আমি ভাত খাওঁ। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। ধন্যবাদ। জয় আই অসম।